Good morning everyone. এটা বহুত বেছি ভাল খবৰ ফাইনালি আপোনালোকে এডিআৰই ৰিজাল্ট ডেট পাই গল মানে 7 মাৰ্চ তাৰিখে ৰিজাল্ট দিয়া হ'ব যেহেতু এডিআৰই 5টাকে এক্সাম হৈছিল 3rd গ্ৰেডৰ ডিগ্ৰী লেভেল হাই সেকেন্ডাৰী লেভেল ড্ৰাইভাৰৰ লগতে 4th গ্ৰেডৰ 8 পাস আৰু 10 পাস এই 5টা এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব গৈ আছে 7 মাৰ্চ তাৰিখে যেহেতু আপোনালোকে ইমান দিনে অপেক্ষা কৰিলে এতিয়া আপোনালোকৰ হাতত একেবাৰে কম সময় আছে যেহেতু আপোনাৰ নেক্সট স্টেপ এটা হ'ব এডিআৰই যিখিনি ড্ৰাইভাৰ পোষ্টৰ আছিল স্কিল টেষ্ট হ'ব 4th গ্ৰেডৰ খিনিৰে ভাইবা হ'ব বা অৰেল হ'ব আৰু যিখিনি 3rd গ্ৰেড আছিল তেওঁলোকৰ স্কিল টেষ্ট হ'ব তেওঁলোকে যেহেতু কম্পিউটাৰৰ স্কিল টেষ্ট দিব লাগিব সেইখিনিৰ বাবে তেওঁলোকে প্ৰিপাৰেচন কৰাৰ বাবে বেছি সময় আৰু আপোনালোকে নাপাব এতিয়া আপোনালোকে যেহেতু নিজে নিজে এনসার কি চাইছিলে আপোনালোকে গম পাইছিলে যে ইমান নাম্বাৰ পাব কাট অফ লিষ্ট আহিব বেছি সময় নাই এটা পোষ্টৰ এগেইনষ্টত দুজনকে লৰা ছোৱালী আপোনালোকে কোৱালিফাই হ'ব যেহেতু এটা পোষ্টত দুজন লৰা কোৱালিফাই হোৱাৰ লগে লগে কম্পিটিশনটো দুজনৰ লগত হ'ব তাতে আপোনালোকৰ নিজৰ বেষ্টটো দিব লাগিব ভাইবাই হক বা স্কিল টেষ্টতে হক যেহেতু লৰা ছোৱালী খিনিয়ে বহুতে নতুনকে এপ্লাই কৰিছিল নতুনকৈ এক্সাম দিছিল তেওঁলোকে সুধি আছে যেহেতু মই যোৱাবাৰো পাস কৰিছিলো তেওঁলোকৰ বাবে যেটো কাট অফ লিষ্ট আহিব সেই কাট অফ লিষ্টটো ফাইনেল কাট অফ লিষ্ট বেলেগ হ'ব আৰু যি কেখন ৰিজাল্টত দিব মানে 7 মাৰ্চ তাৰিখে হেতু কাট অফ লিষ্ট বেলেগ হ'ব এই কাট অফ লিষ্টত যিখিনি নাম থাকিব সেইখিনিয়ে ভাইবা বা অৰেল বা স্কিল টেষ্টৰ বাবে কোৱালিফাই হ'ব যেহেতু এইটো এটা আপোনালোকৰ বাবে আপডেট আৰু কাট অফৰ বাবে বহুতে সুধি আছে যে কাট অফ আগত দিব নে পিছত দিব ৰিজাল্টটো আপোনালোকে ডাইৰেক্ট চেক কৰিব পাৰিব যেতিয়া ৰিজাল্টৰ লিংক আহি যাব ধৰি লৈছো এডিআৰই গ্ৰেড 3 ৰিজাল্ট লিংক 4th গ্ৰেডৰ ৰিজাল্ট লিংক তাতে ক্লিক কৰি আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো বহাই আপোনালোকৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো চেক কৰিব পাৰিব যদি আপোনালোকে কোৱালিফাই হয় তেতিয়া হলে আপোনালোকে নেক্সট ষ্টেপৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যেতিয়া আপোনাৰ ভাইবা বা স্কিল টেষ্ট হ'ব আৰু আপোনালোকে যদি কোৱালিফাই নহয় তেতিয়া হলে বেটাৰ লাক নেক্সট টাইম বা আপোনালোকৰ কোৱালিফাই হোৱা নাই বুলি আহিব এইখিনি হল ৰিজাল্ট যেটো চেক কৰাৰ প্ৰসেস আপোনালোকৰ কেৱল এপ্লিকেশন নাম্বাৰটো আৰু লগতে ডেট অফ বাৰ্থটো আপোনালোকৰ প্ৰয়োজন হ'ব যিখিনি ৰিজাল্ট সোৱাৰ বাবে বস্তু লাগে এতিয়া কথাটো হল কি ৰিজাল্টটো যেটো 7 মাৰ্চ তাৰিখে দিব হয়তো 6 মাৰ্চৰ ৰাতিও আপোনালোকে ৰিজাল্টটো পাই যাব পাৰে লিংক যদি এক্টিভ কৰি দিয়ে 12টা বজাৰ পিছত আজিকালি তো বহুত বেছি এক্টিভ হৈ গৈছে যেহেতু ৰিজাল্ট ডেট গমে পাইছে এতিয়া আৰু সাৰপ্ৰাইজ বুলিবলৈ বস্তু একো নাই যিকোনো মুহূৰ্তত ৰিজাল্টটো আহিব আপোনালোকৰ লিংক এক্টিভ হ'ব আৰু আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব আৰু এইখিনিতে এটা কথা সময় আপোনালোকৰ বাবে এটা বেয়া খবৰ বুলি ক'ব লাগিব যেহেতু আপোনালোকে যদি পাস কৰে হেতু এটা আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ কিন্তু আপুনি নেক্সট ষ্টেপটো পাস কৰিব লাগিব তাৰ বাবে আপোনালোকে প্ৰিপাৰেচনটো সোনকালে কৰাটো প্ৰয়োজনীয় বুলি মই ভাবো বাকি আপোনালোকৰ কথা আপোনালোকে কিমান কেনেকে কি কৰিব হেতু আপুনি নিজে গম পায় ভিডিওটো এইকাৰণে বনাইছো জানো আপোনালোকে সময়খিনি ওয়েষ্ট নকৰি আপোনালোকে নিজৰ যিখিনি ষ্টেপ আছে আগৰ ষ্টেপ সেইখিনি বাবে 100% প্ৰিপাৰেচন কৰে মই যোৱাবাৰ ভাইবা দি আহিও নাপালো কাৰণ কিবা কৰবাত কমি যাব পাৰে কৰবাত কিবা কমি থাকিব পাৰে সেইখিনি আপোনালোকে নিজৰ লগত নিজে চেষ্টা কৰি সকলোখিনি আপোনালোকৰ ইনক্ৰিজ কৰি লওক ভিডিওটো এইকাৰণে বনাইছো আৰু যদি আপোনালোকে টেলিগ্ৰামত সকলো আপডেট পাব বিচাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।